আমাৰ অসম যোগাসন ক্ৰীড়া মঞ্চৰ সন্মানীয় সভাপতি তেখেত ডক্টৰ হীৰেন চৰকাৰ ডাঙৰীয়া আৰু তেখেতক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ পূৰ্ণিমা ভ্ৰমণ বাইদেউ। মই আটাইকে আমাৰ যেদিন উপস্থিত হোৱাৰ বাবে তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, ধেমাজি, লখিমপুৰ বহুত আছে আৰু যোগাসন ক্ৰীড়াত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পোৱা ল'ৰা ছোৱালী বহুত আছে আৰু এইফালে এই বিষয়টো অকণ আদৰণি জনাবৰ কাৰণে আমাৰ উপাধ্যক্ষ মহোদয়ক আমি অনুৰোধ কৰিছোঁ। আমাৰ স্মাৰক দিবৰ কাৰণে আমি সভাপতি মহোদয়ক অনুৰোধ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। জিলা সম্পাদক জনাইছোঁ। বিজনেছ জাৰ্ণালিষ্ট ফৰামৰ কাৰ্যালয় সম্পাদক আমাৰ মাজত উপস্থিত আছে, আমি তেওঁকো আন্তৰিক অভিনন্দন জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই বছৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ ৫ম আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আমি বিজনীত আমাৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ পৃষ্ঠপোষক শ্ৰদ্ধাৰ অজয় কুমাৰ ৰয় মহোদয়ৰ প্ৰমুখ্যে আমাৰ বিজনী জিলা চিৰাং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যসমূহ বিষয়ববীয়াৰ উদ্যোগত বিজনী ৰাইজৰ সহযোগত আমি এইবাৰ অক্টোবৰ মাহৰ 4-5-6 অক্টোবৰ 2024 আমি অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু এই প্ৰতিযোগিতাৰ পৰাই আমাৰ ছিনিয়ৰ যিখন প্ৰতিযোগিতা ইতিমধ্যে নৱেম্বৰ শেষৰ ফালে কেৰালাত অনুষ্ঠিত হ'ব। তাৰ কাৰণে ৰাজ্যিক দল নিৰ্বাচিত কৰা হ'ব। সাব জুনিয়ৰ প্ৰতিযোগিতাখন বাংগালোৰত অনুষ্ঠিত হ'ব ডিচেম্বৰত আৰু জুনিয়ৰ প্ৰতিযোগিতাখন আমাৰ উৰিষ্যাত অনুষ্ঠিত হ'ব জানুৱাৰী মাহত। তাৰ কাৰণে আমি অসম দল নিৰ্বাচিত কৰিম আৰু সেই উদ্দেশ্যে আমি 6টা শাখাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম আৰু এই প্ৰতিযোগিতাত আমি সকলোৰে সহায় সহযোগিতা তথা আপোনালোক প্ৰেছৰ সাংবাদিক বন্ধুসকল সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। বৰ্তমানলৈকে আমাৰ 23খন জিলাৰ পৰা প্ৰতিযোগী অংশগ্ৰহণ কৰিব। ইয়াত 400ৰ ওপৰত আমাৰ প্ৰতিযোগী থাকিব। আমাৰ প্ৰথম গ্ৰুপটো হ'ব বিল' 10 আৰু বিল' 9। ছোৱালী শাখাত আমাৰ বিল' 9 0ৰ পৰা 9 বছৰ আৰু ল'ৰাৰ 0ৰ পৰা 10 বছৰ প্ৰথম গ্ৰুপ হ'ব, এইটো আমাৰ কিডছ গ্ৰুপ হ'ব। তাৰপিছত আমাৰ সাব জুনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 14, জুনিয়ৰ গ্ৰুপ হ'ব আণ্ডাৰ 17 আৰু ছিনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 29। এটা গ্ৰুপ হ'ব ছুপাৰ ছিনিয়ৰ এবভ 29 আৰু আন এটা গ্ৰুপ আছে আমাৰ ভেটাৰান গ্ৰুপ হ'ব এবভ 40 ওপৰত হ'ব। আমি 6টা গ্ৰুপত পুৰুষ মহিলা উভয় শাখাত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমাৰ প্ৰতিযোগিতাৰ ইভেণ্টসমূহ হ'ব পৰম্পৰাগত যোগাসন ক্ৰীড়া প্ৰতিযোগিতা, ট্ৰেডিশ্যনেল, আৰ্টিষ্টিক ছিংগুল, আৰ্টিষ্টিক গ্ৰুপ
আৰ্টিষ্টিক পেয়াৰ। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে তেওঁলোকৰ সভাপতি আৰু সম্পাদকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এই বঁটাৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। আচলতে তেওঁলোকৰ লগত মই ভালে কেইবছৰ হৈছে মই জড়িত। তেওঁলোকৰ লগত কাম কৰি মই বহুতে আনন্দিত অনুভৱ কৰিছোঁ যে তেওঁলোকে সমাজৰ যুৱকসকলক, বৃদ্ধাসকলক, সমাজৰ প্ৰতিজন নাগৰিকক সুস্থ শৰীৰ দিয়াৰ কাৰণে তেওঁলোকে এক প্ৰয়াস কৰিছে। এজন মানুহ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ থাকিলে সমাজৰ কাম বা যিকোনো কাম তেওঁলোকে আগ্ৰহেৰে কৰিব পাৰে। যিজন মানুহ শাৰীৰিকভাৱে সুস্থ নাথাকে তো মানসিকভাৱেও সুস্থ নাথাকে। সেইকাৰণে তেওঁলোকে শাৰীৰিকভাৱে সুস্থ ৰখাৰ কাৰণে তেওঁলোকে যথেষ্ট প্ৰয়াস কৰিছে। আৰু আজি তেওঁলোকে মোক তেওঁলোকৰ আৰু এটা সুযোগ কৰি দিছে যে আমি তেওঁলোকৰ হৈ কাম কৰিব পাৰোঁ, যে অহা 4, 5 আৰু 6 অক্টোবৰ তাৰিখে আমাৰ বিজনীত এই যোগ যে প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আমাৰ অসমৰ প্ৰায় 23টা জিলাই আমাৰ ইয়াতে ভাগ ল'ব। আৰু সেই সুবিধাখিনি আমি কৰি দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি বিজনীত তেনেকুৱা হয়তো আমাৰ যুৱকসকলক এই যোগাসনৰ প্ৰতি আগ্ৰহ নাছিলে, কিন্তু যদি আমি তেনেকুৱা প্ৰতিযোগী ইয়াতে আমি পাই যাওঁ, তেওঁলোকে নিশ্চয়কৈ সকলোৱে দেখি পেলাই অনুভৱ কৰিব পাৰিব আৰু আমাৰ অভিভাৱকসকলে, ল'ৰা ছোৱালীসকলেও নিশ্চয়কৈ সেই যোগৰ প্ৰতি অলপ হ'লেও আকৃষ্ট হ'ব। তাৰ কাৰণে মই তেওঁলোকে এই সুযোগ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।